या हिसाबটো মই প্ৰথমে গ্ৰাফিক্সত দেখুৱাই আছো মই আকৌ কৈছো 6000 কেজি যদি আমি উৎপাদন হয় এবিঘা মাটিত আৰু হেয়া যদি আমি 14 টকাত বিক্ৰী কৰো তেতিয়া আমাৰ হাতলৈ আহিব 84000 টকা আমি যদি এটা হিসাব কৰিবলৈ যাওঁ আমাৰ মুঠ আয় হ'ব 84000 টকা আৰু খৰচ হ'ল আমাৰ 40000 টকা ধৰি ললো আৰু তেনেকৈ যদি চাবলৈ যায় আমাৰ আমি যদি আয়ৰ পৰা যদি 40000 টকা যদি খৰচ হ'ল যদি আমি মাইনাস কৰো তেতিয়া আমি 44000 টকা এটা আমাৰ হাতত ৰব নমস্কাৰ দৰ্শক মই পংকজ খনিকৰ আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকল এতিয়া আহি আছে তৰমুজ খেতি বতৰ সম্পত্তি অসমৰ বহু কৃষকে তৰমুজ খেতি কৰিবলৈ লৈছে আৰু তেওঁলোক যথেষ্ট লাভান্বিত হৈছে কৃষকসকলৰ এই সফলতাই প্ৰমাণ কৰি দেখুৱাইছে যে অসমৰ জলবায়ু তৰমুজ খেতিৰ বাবে উপযোগী আমি দেখিবলৈ পাইছিলোঁ অসমৰ তৰমুজৰ চাহিদা বহিৰাজ্যতো আছে আৰু বহুকেইজন কৃষকে বিগত দিনবোৰত বহিৰাজ্যলৈ তৰমুজৰ ৰপ্তানি কৰিছে আৰু বহু কৃষকে খেতি কৰাৰ আগতেই তেওঁলোকে বহিৰাজ্যৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগত চুক্তি কৰি তৰমুজৰ খেতি কৰিছে আৰু চুক্তি অনুসৰি যি তৰমুজ তেওঁলোকে কৃষি পথাৰত উৎপাদন হ'ব হেয়া তেওঁলোকে ক্ৰয় কৰিব লাগিব কিন্তু এটা কথা ক'বই লাগিব যে অসমত যিমান পৰিমাণৰ তৰমুজৰ প্ৰয়োজন সেই অনুপাতে কিন্তু এতিয়াও তৰমুজৰ উৎপাদন আমাৰ কৃষকসকলে কৰিব পৰা নাই গতিকে এই আলোচনাত আজি আমি তৰমুজ খেতি কৰিলে কেনেকৈ আমাৰ কৃষকসকল লাভান্বিত হ'ব বা কিমান খৰচ হ'ব তৰমুজ খেতি কৰিবলৈ যাওঁতে বা লাভ কিমান হ'ব এই সন্দৰ্ভত কিছু কথা পাতিম যি আমাৰ কৃষকসকলক তৰমুজ খেতিৰ প্ৰতি আগ্ৰহী কৰি তুলিব অসম কৃষি বিশ্ববিদ্যালয়ৰ মতে এজন কৃষকে যদি এবিঘা মাটিত তৰমুজৰ খেতি কৰিবলৈ যায় তেতিয়া খৰচ হয় 35,000 পৰা 45,000 টকা আমি স্ক্ৰীনত গোটেই কথাখিনি দেখুৱাইছো গ্ৰাফিক্সত আৰু তাৰ পৰা আপোনালোকৰ আয় হ'ব প্ৰায় 84,000 টকা আৰু লাভ হ'ব প্ৰায় 30,000 পৰা 40,000 টকা এয়া হৈছে অনুমানিক তথ্য পিছে কেনেকৈ এই গোটেই পিছে কেনেকৈ হ'ব এই গোটেই কথাখিনি আপোনালোকৰ লগত আলোচনা কৰিম আজি এই ভিডিঅ'টোত খেতি কৰিবলৈ যাওঁতে আমাৰ মাটিটো প্ৰথমে চহাবই লাগিব তাতো এটা খৰচ পৰিব আৰু যি পুলি ৰোপণ কৰিব লাগিব বা তাত গুটিবিলাক পচাব লাগিব সেইটো এটা খৰচ পৰিব আৰু সেই খৰচখিনি যেনে ধৰক হাল বাব লাগিব মাটিখিনি মৰিয়াব লাগিব বা সমান কৰিব লাগিব আৰু এটা বেড তৈয়াৰ কৰিব লাগিব মানে কি হয় এই পুলিবিলাক ৰুবৰ কাৰণে বা গুটিবিলাক দিবৰ কাৰণে আৰু এইখিনিত খৰচ পৰিব 4000 পৰা 6000 টকা আমাৰ দৰ্শকসকলে গ্ৰাফিক্সত আৰু স্ক্ৰীনত দেখি আছে এই হিচাপটো কেনেকৈ পৰিব আৰু আমাক লাগিব এটা ভাল বীজ লাগিব বীজটো এটা উন্নত প্ৰজাতিৰ আমাক বীজ লাগিব যেটো আমি ব্যৱসায়িকভাৱে খেতি কৰিম গতিকে আমি কিছুমান ভাল জিতৰ বীজ লাগিব আৰু এই বীজৰ কাৰণে খৰচ পৰিব 6000 পৰা 4000 পৰা 7000 টকা খৰচ পৰিব আৰু ভাল জাতৰ বীজ লাগিব আৰু অসম কৃষি বিশ্ববিদ্যালয় কেইটামান বীজ আমাক সিলেকশন কৰি দিছে হেয়া হৈছে সুগাৰ বেবী কিৰণ আৰু মই লগতে এটা কথা সংযোজন কৰি দিও যে অসমত হেহতিয়াকৈ হালধীয়া আৰু এটা মানে বাহিৰটো হালধীয়া হয় আৰু ভিতৰটো মানে বগা টাইপৰ হয় বা এনেকৈ আৰোহী আৰু বিছলা জাতৰ দুটা নতুন ভেৰাইটি তৰমুজৰ জাতি এইগিটা খেতি কৰি আমাৰ কৃষকসকলে লাভান্বিত হ'ব পাৰিব আৰু খেতি কৰিবলৈ যাওঁতে আমাক সাৰ প্ৰয়োজন হ'ব আৰু সাৰ মানে কি গোবৰ লাগিব বা ৰাসায়নিক সাৰ লাগিব গোবৰ ৰাসায়নিক সাৰ আৰু জৈৱিক সাৰ এইখিনিত আমাৰ 6000 পৰা 9000 মান টকা খৰচ হ'ব বুলি আমাক জানিবলৈ দিছে অসম কৃষি বিশ্ববিদ্যালয় তৰমুজৰ খেতি কৰিবলৈ যাওঁতে পানী ব্যৱস্থাপনাটো আমাৰ কৃষকসকলে প্ৰথমে কৰিব লাগিব বৰষুণৰ বা প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰি ব্যৱসায়িকভাৱে খেতি কৰিবলৈ গ'লে নহ'ব গতিকে ইয়াত এটা খৰচ পৰিব আৰু এনেকৈ খৰচ কৰিবলৈ যাওঁতে বৰিং লগাই বা ডিপ ইৰিগেশ্যনত যদি লগাই পানী যোগান ধৰিবলৈ হয় তেতিয়া 5000 পৰা 8000 মান টকা খৰচ হ'ব বুলি আমি জানিব পাৰিছোঁ আৰু এফালে আমাক লাগিব সাৰ লাগিলেতো বা ৰাসায়নিক সাৰ লগালো বা যিকোনো সাৰ লগালো তাৰ পূৰ্বে আমাক লাগিব কীটনাশক আৰু তাত কিছুমান বেমাৰ হ'ব পাৰে সেই বেমাৰবিলাক নিয়ন্ত্ৰণৰ কাৰণে আমাৰ কিছু টকা আমি আমাৰ তৰমুজৰ খেতিৰ কাৰণে ধৰি ল'ব লাগিব আৰু সেইফালে যদি ধৰিবলৈ হয় তেতিয়া আমাৰ সেইখিনিত কীটনাশক আৰু ৰোগৰ বেমাৰৰ বাবে যিখিনি খৰচ হ'ব তাক আমি যদি চাবলৈ যাওঁ তেতিয়া দেখিম যে 3500 পৰা 6000 মান টকা আমাক প্ৰয়োজন হ'ব সেইখিনি মানে নিৰাময় কৰাত আৰু আমাক কাম কৰিবলৈতো মানুহ লাগিব এতিয়া মানুহ ধৰক আপোনাৰ যি পুলি ৰোপণ কৰিবলৈ মানুহ লাগিব ট্ৰেক্টৰৰ বা আমি হাল বালো বা যি তাত জাবৰ জোথৰ উঠিব সেই জাবৰ জোথৰবিলাক নিয়নি কৰিবলৈ আমাক মানুহ লাগিব বা শ্ৰমিক লাগিব যদি আমাৰ কৃষকসকলে মালচিং পেপাৰ ইউজ কৰে তেতিয়া কিন্তু সেই মানে যি জাবৰ জোথৰ নিয়নি কৰা সেই খৰচটো সিমান নপৰিব আৰু তাৰ লগতে মাজে মাজে আমি তাত যি সাৰ প্ৰয়োগ কৰিবলৈ আমাৰ দুজন মানুহ লাগিব আৰু শ্ৰমিক লাগিব আৰু সেইখিনিত আমাৰ খৰচ পৰিব 10 পৰা 15000 টকা এটো হৈছে আমাৰ তথ্য নহয় এটো অসম কৃষি বিশ্ববিদ্যালয় দিয়া তথ্য আৰু অন্যান্য কিছুমান খৰচ থাকিব আমি এতিয়া ধৰক যাতায়াত আমি এটা এখিনি
দোকান এখনৰ পৰা আমি বস্তু এটা আনিবলৈ গ'লোঁ বা আমাক সাৰ প্ৰয়োজন হ'ল, সেই সাৰ প্ৰয়োজন হ'বলৈ আমি এখন বাইক লৈ যাওঁতে যিটো তাতো এটা খৰচ পৰিব বা আমাৰ যি ফল লাগিব সেইখিনি আমি বজাৰলৈ লৈ যাবলৈ আমাক এটা যাতায়াতৰ খৰচ পৰিব বা এটা হাজিৰা পৰিব বা আৰু বিভিন্ন ধৰণৰ আমাক সাৰ সৰঞ্জাম লাগিব, ধৰক কোৰ এখন লাগিব বা বাস্কেট কিছুমান লাগিব, এনেকুৱা ধৰণৰ কিছুমান সাৰ সৰঞ্জাম আমাক লাগিব। আমাৰ যিসকল কৃষকে খেতি কৰে তেওঁলোকে সেইটো গম পাবই কেনেকুৱা ধৰণৰ সা সঁজুলি লাগিব। এই সা সঁজুলিখিনি আমি 2500 পৰা 2500 পৰা আমি 4000 টকা ধৰিছোঁ। আৰু এইফালে আমাৰ উৎপাদন এনেকৈ যদি আমি গোটেই হিচাপ কৰোঁ তেতিয়া আমাৰ খৰচ পৰিব 30ৰ পৰা বা 35,000 পৰা 40,000 টকা এবিঘা মাটিত পৰিব। আমি এই হিচাপখিনি দি আছিলোঁ এবিঘা মাটিত আমাৰ কৃষকসকলে খেতি কৰিবলৈ যাওঁতে কিমান খৰচ পৰিব। এবিঘা মাটিত যদি আমি এনেকৈ উন্নত পদ্ধতিৰে খেতি কৰোঁ বা যিখিনি মানে তৰমুজ খেতিত যেনেকুৱা ধৰণৰ ট্ৰিটমেণ্ট প্ৰয়োজন হয় বা যত্ন ল'বলৈ, সেই গোটেইখিনি যত্ন যদি আমি লওঁ তেতিয়া আমি এবিঘা মাটিত 50ৰ পৰা 70 কুইণ্টেল আমি তৰমুজ লাভ কৰিবলৈ সক্ষম হ'ম আৰু আমাৰ তৰমুজ পাব পাৰিম। আৰু অসমত তৰমুজৰ গড় মানে প্ৰতি কেজিত যদি আমি চাবলৈ যাওঁ তেতিয়া আমি ধৰিব লাগিব 10ৰ পৰা 18 টকামান আমি ধৰিব লাগিব। আৰু আমাৰ দোকানতো মানে যি বজাৰ তাতো অলপ বেছি পাব বা গ্ৰাহকক যেতিয়া যাব তেতিয়াতো বেছি হ'ব, কিন্তু আমি এটা যিটো আমাৰ হ'লচেল ৰেটটো আমি বা কৃষকক মানে পথাৰৰ পৰা যেতিয়া আমি বেপাৰীক যোগান ধৰিবলৈ চেষ্টা কৰিম তেতিয়া আমাৰ মানে 10ৰ পৰা আমি 14 টকা এটা ধৰিব লাগিব। তেনেকৈ চাবলৈ গ'লে আমাৰ মুঠ আয় হ'ব আমাৰ যদি 6000 কেজি যদি বা 6000 কেজি যদি আমি উৎপাদন হয় আৰু 14 টকাকৈ যদি আমি বিক্ৰী কৰিবলৈ যাওঁ তেতিয়া আমাৰ ইয়াৰ হিচাপটো মই প্ৰথমে গ্ৰাফিক্সত দেখুৱাই আছোঁ। মই আকৌ কৈছোঁ 6000 কেজি যদি আমি উৎপাদন হয় এবিঘা মাটিত আৰু সেয়া যদি আমি 14 টকাত বিক্ৰী কৰোঁ তেতিয়া আমাৰ হাতলৈ আহিব 84,000 টকা। আমি যদি এতিয়া হিচাপ কৰিবলৈ যাওঁ আমাৰ মুঠ আয় হ'ব 84,000 টকা আৰু খৰচ হ'ল আমাৰ 40,000 টকা ধৰি ল'লোঁ। আৰু তেনেকৈ যদি চাবলৈ যায় আমি যদি আয়ৰ পৰা যদি 40,000 টকা যিটো খৰচ হ'ল সেইটো যদি আমি মাইনাছ কৰোঁ তেতিয়া আমি 44,000 টকাৰ এটা আমাৰ হাতত ৰ'ব। সেইটো হ'ব আমাৰ লাভ। অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰামৰ্শ মতে উন্নত পদ্ধতিৰে খেতি কৰিলে এবিঘা মাটিত তৰমুজ খেতিৰ পৰা আমি কৈছোঁৱেই 40,000 পৰা 50,000 টকা লাভ কৰাটো সম্ভৱ। ওপৰত আমি যিবোৰ তথ্য দিলোঁ সেয়া হৈছে অসম কৃষি বিশ্ববিদ্যালয়ৰ সাধাৰণ পৰামৰ্শৰ ভিত্তিত দিয়া হৈছে। প্ৰকৃত খৰচৰ লাভ হিচাপ আপোনাৰ স্থানীয় অঞ্চলৰ মাটি, পানীৰ উৎস, বজাৰৰ দাম বা বতৰৰ ওপৰত নিৰ্ভৰ কৰিব।